আপোনালোকক ধন্যবাদ জনাইছো। বিশেষকৈ আজি আমাৰ দীঘলীয়া এটা সপোন বাস্তৱত ৰূপায়ণ হৈছে। ইয়াৰ মূল উদ্দেশ্যটো আছিলে যে বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জনজাতি জনগোষ্ঠীবোৰৰ দীঘলীয়া সময়ৰ এটা সংগ্ৰাম, তেখেতসকলৰ সপোন, তেখেতসকলৰ আশা আকাংক্ষা আৰু বিভিন্ন চেলেঞ্জেছবিলাক যুগুত কৰি যোৱা 4টা বছৰত আমাক দিয়া মেমৰেণ্ডামবিলাক, আমাক দিয়া এপ্লিকেশ্যনবিলাক সেই জনগোষ্ঠীবিলাকৰ ষ্টাডি কৰি ইয়াৰ ওপৰত বিভিন্ন গ্ৰুপ ডিছকাশ্যন কৰি আমি আমাৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ। আৰু সেই ভিজন ডকুমেণ্ট আজি আমি তেখেতসকলৰ হাতত গোটাই দিছোঁ। আমাৰ উদ্দেশ্যটো হৈছে যে বিটিআৰ অঞ্চলত যি জাতি জনগোষ্ঠী আছে সেইসকলে একেলগে থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগে। আৰু ইয়াৰ কাৰণে যিহেতু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মৰম স্নেহ বিশ্বাসো আছে আৰু যোৱা সময়ত বিভিন্ন কাৰণত অলপ আমাৰ যিটো ব্যৱধান সেইটো বাঢ়ি গৈছিলে আৰু সেইকাৰণে আজি এটা ৰিকনচিলিয়েশ্যন প্ৰচেছ আৰু বিভিন্ন কমিউনিটিজ লগত ডায়লগ এংগেজমেণ্ট আমি আৰম্ভ কৰিছিলোঁ আমাৰ হেপিনেছ মিছনৰ দ্বাৰা। 2 বছৰ আগত বড়োলেণ্ড হেপিনেছ মিছন আৰম্ভ হৈছিলে আৰু সেই হেপিনেছ মিছনত আমি টাৰ্গেট কৰিছিলোঁ যে যি কমিউনিটিজবিলাকৰ মাজত যোৱা শতিকাত যোৱা দশকত কনফ্লিক্ট হৈছে, ভাইলেন্স হৈছে, সেই সকলোকে প্ৰথমতে মিলাব লাগিব। আমি বহুত সময়ত দেখিছোঁ কিবা এটা তেনেকুৱা ঘটনা হোৱাৰ পিছত ৰিকনচিলিয়েশ্যনৰ প্ৰচেছটো ক'ৰবাত নহয় ক'ৰবাত স্তব্ধ হৈ পিছত আকৌ শংকা এটা আৰম্ভ হয়। তো সেইকাৰণে আমি যিহেতু এটা ছাষ্টেইনেবল পিচ আমি চিন্তা কৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ এটা ডাঙৰ এটা মন্ত্ৰ লৈ পেলাই ভাৰতবৰ্ষত শান্তি সম্প্ৰীতি ঐক্যতা বজাই ৰাখি বিকশিত ভাৰত গঢ়াৰ সপোন দেখিছে। ইয়াত বাস্তৱ ৰূপায়ণ কৰাৰ কাৰণে আমিও কিঞ্চিত এটা এফৰ্ট প্ৰচেষ্টা এটা হাতত লৈছোঁ। আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি এটা ডাঙৰ প্ৰচেষ্টা যে ভাৰতবৰ্ষত কোনো আৰু সংঘাত হ'ব নালাগে, কোনো যুৱকে অস্ত্ৰ তুলি ল'ব নালাগে, সকলো মানে এটা গণতান্ত্ৰিক চিন্তা চৰ্চাৰে আলোচনাৰ মাধ্যমেৰে নিজৰ সমস্যা সমাধান কৰিব লাগে। এই কথাবিলাক আমি ইয়াত আমাৰ চিন্তাৰ মাজত আনিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এখন বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, এইটো বিটিআৰ অঞ্চলতে যাতে সকলো ৰাইজে বুজি পায় আৰু আমিও সমভাগী হ'ব পাৰোঁ, ইয়াৰ কথাখিনি আমি প্ৰচেষ্টাত ৰাখিছোঁ। আৰু বিভিন্ন জনগোষ্ঠীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে হওক বা ডাঙৰ জনগোষ্ঠীয়ে হওক, সকলোৰো এটা সপোন আছে। আজি ভাৰতৰ স্বাধীনতাৰ 78 বছৰ হোৱাৰ লগে লগে চবে এটা উপলব্ধি কৰি আছে যে আমি কোনোবা দিশত পিছ পৰি আছোঁ নেকি, আমাক কোনোবা চোৱা নাই নেকি, আমাৰ যিটো ন্যায্যতা সেইটো কোনোবাই প্ৰদান কৰা নাই নেকি। আৰু এই কথাবিলাক অনুভৱ কৰি সময়ে সময়ে আন্দোলন চলি আছিল, বিভিন্ন সংগ্ৰাম চলি আছিল। কিন্তু যোৱা 4টা বছৰত বিটিআৰ অঞ্চলত স্থায়ীভাৱে শান্তি আহিছে আৰু আমি দীঘলীয়া সময়ৰ যিটো এটা বঞ্চিত লাঞ্ছিত অনুভৱ কৰা, এইটো যোৱা 4টা বছৰত ডায়লগ আৰু কমিউনিটি এংগেজমেণ্টৰ দ্বাৰা যথেষ্ট তেখেতসকলৰ লগত বুজিবলৈ চেষ্টা কৰিছোঁ আৰু এইটো এটা ষ্ট্ৰীমলাইন কৰা হৈছে। মই আশা কৰোঁ এই ভিজন ডকুমেণ্টে আমাৰ বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ লগতে অসমৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠী জনজাতিসকলৰ বিভিন্ন চিন্তাধাৰাৰ দিশটো এটা নিৰ্ধাৰণ কৰাত সহায় কৰিব। আৰু যিসকলে পলিচি বনায়, যিসকলে দিশ নিৰ্ধাৰণ কৰে, যিসকলে বিভিন্ন নীতি নিৰ্ধাৰণ কৰে, সেই সকলো ইয়াৰ পৰা এটা ভাল এটা চিন্তা কৰিবলৈ খোৰাক পাব। আৰু 2024 চনত আমাৰ আজিৰ বিটিআৰ চৰকাৰখনে আমাৰ EM সকল, আমাৰ MCLA সকল, আমাৰ MLA সকল সকলো মিলি আমাৰ বিটিআৰৰ 35 লক্ষ জনসাধাৰণত এটা গিফ্ট আমি দিবলৈ সক্ষম হৈছোঁ। আৰু সেইটো আমাৰ যোৱা 4টা বছৰৰ এটা প্ৰয়াস। আৰু বিটিআৰ চৰকাৰৰ পৰা আমি এটা প্ৰচেষ্টা সদায় ৰাখিম যে সেই জনগোষ্ঠীবিলাকৰ যি সমস্যাবিলাক কাউন্সিল লেভেলত আমি সমাধান কৰিব পাৰোঁ, সেইটো কোনো বিলম্ব নকৰাকৈ কাউন্সিল লেভেলতে সমাধান কৰিম। আৰু যি সমস্যাবিলাক
আমি সমাধান কৰিব নোৱাৰো তাত কিছুমান সাংবিধানিক বিষয় আছে কিছুমান আইনগত বিষয় আছে সেইবিলাক আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক এই সমস্যাবিলাক আমি প্ৰেৰণ কৰিম যাতে সেই সমস্যাবিলাক বিবেচনা কৰি তেখেত সকলো সময়ত যেতিয়া দিক নিৰ্ধাৰণ কৰে এই জনগোষ্ঠীবিলাকক অধিকাৰৰ পৰা সুৰক্ষাৰ পৰা সকলো বিষয়বিলাক যাৰ দ্বাৰা তেখেত সকলে পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব পাৰে তেখেত সকলৰ ভাষা সংস্কৃতি সকলো দিকবিলাক সুৰক্ষিত অনুভৱ কৰিব পাৰে তেনেকা কামবিলাক কৰিবলৈ আমি অনুৰোধ জনাম এজ এ কমন মেন মই পলিটিক্সত আহিছোঁ আমি বহুত ভিতৰলৈ এতিয়ালৈকে সোমোৱা নাই বাট মাই আণ্ডাৰষ্টেণ্ডিং ইজ লাইক কোনো জেহাদী এক্টিভিটি ভাৰতত সফল নহয় অসমতো নহয় ভাৰততো নহয় সো এই চেপ্টাৰটো আমি কমপ্লিটলি আমাৰ বিশ্বাস আছে আমাৰ সিকিউৰিটি ফৰ্চেছৰ ওপৰত আমাৰ পুলিচৰ ওপৰত সিকিউৰিটি ফৰ্চেছৰ ওপৰত গতিকে কোনোবা যদি তেনেকুৱা চেষ্টাও কৰে মই নাভাবো যে তেখেত সকলে ইয়াতে সফল হ'ব মই বিশ্বাস কৰোঁ কাৰণ আজিলৈকে কোনো জেহাদী আমাৰ ইয়াত সফল হ'ব পৰা নাই অনাগত দিনতো সফল নহ'ব আমাৰ যিটো ভিজন ইট ইজ বিগিনিং যদিও ভাৰত স্বাধীনতা 1947 চনত হৈছে সেই সময়ৰ পৰা আমাৰ নেতাবিলাক পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীৰ পৰা আমাৰ বৰ্তমানৰ ভিজনাৰী most dynamic Prime Minister Honorable Narendra Modi ডাঙৰীয়ালৈকে যিখিনি ভিজন তেখেত সকলে কৰিছে ইয়াৰ লগত সংগতি ৰাখিয়ে আমাৰ ভিজনটো আমি বনাইছো আমাৰ মানুহবিলাক ফিল কৰে কি নেশনেল পলিচিবিলাক নেশনেল এজেন্ডাবিলাক কেতিয়াবা একদম লাষ্ট মাইললৈকে গৈ নাপায় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে এইটো লাষ্ট মেন আৰু লাষ্ট মাইলত গৈ পাব লাগে আমাৰ কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনি আৰু আমাৰ কিছুমান ইনোভেটিভ আঁচনিৰ দ্বাৰা এই অঞ্চলৰ মানুহক ইকনমিক বেনিফিট সোশিও কালচাৰেল বেনিফিট আদাৰ বেনিফিটটো দি পেলাই তেখেত সকলকো ভাৰতৰ অইন ডিষ্ট্ৰিক্ট অইন এৰিয়াৰ লগত এডপাৰ কৰিবলৈ আমি আমাৰ কামটো কৰিম আৰু হিটো কৰিবলৈ যাওঁতে আমাৰ আগত যিটো চৰকাৰ আছিলে 17 বছৰ মই চৰকাৰত আহি দেখা নাই যে তেখেত সকলৰ কিবা পলিচি আছিলে প্লেন আছিলে ভিজন মিছন আছিলে এই কাৰণে আমি নতুনকে চৰকাৰত আহি আমাৰ ইয়াং টিম আমাৰ এনাৰ্জেটিক ইউথ যিবিলাকে আজি ইএম হৈছে এমচিএল হৈছে আমি সকলো চিন্তা কৰিছোঁ গভৰ্ণমেণ্টৰ থকা আৰু গভৰ্ণমেণ্টৰ বাহিৰত থকা সবে মিলি পেলাই যে বড়োলেণ্ডখন অনাগত দিনত আগুৱাই নিবৰ কাৰণে আমাক এটা প্লেনিং লাগে ভিজন ডকুমেণ্ট লাগে আৰু ইটোহে আমাক টাইম টু টাইম আমাক ক'ব যে আমি কিমান লেভেললৈকে আগবাঢ়ি গৈছোঁ এই কাৰণে আমি সেইটো প্ৰচেষ্টা লৈছোঁ ইট ইজ দেয়াৰ ইন নেশ্যনেল লেভেল ইন কাউন্সিল লেভেল উই হেভ নট ডান ইট we have also department and we'll just start this study on this but other side we are looking the employment opportunities in Bodoland area there is no any big industry we have only two industry one is this BRPL refinery IOCL now and other is the NDPC other than these two we don't have any industries people are based on agriculture so we try to focus on mainly agriculture and this livelihood other is the livestock so our economy traditionally the tribal economy based on agriculture and livestock rearing and other craft and handicraft and handloom and all this so in last 3 years we are trying to organize how we can get most maximum benefit from our traditional economy. So in 1920, the productivity and transaction of agriculture was 1,900 crore in 4 districts of BTR. Now we have 5 districts of BTR. And last year we conducted a survey and in 3 years it is improved to 3,600 crore. The agriculture transaction in 23-24 is 3,500 crore. And productivity is also growing more. We are focusing on such crops, such agricultural activities and practices where our farmers can get more benefit. We are focusing on organic also, and other is the horticulture. Our land is very suitable for horticulture and spices. So we are focusing on this aspect, and other is the livelihood management. For long-term violence, conflict, uncertainty, our people they thought that
there won't be stability. So most of the people, they left our place and they are, doing some labor works and other works in other part of the country. Now we have in agriculture, we don't have much working force. So how to reorganize these people? How to attract these people again? So we are trying to have some farm machinery banks where one educated youth also can engage. They can also work for go for the agriculture activities where some traditionally some learned youths, they don't go for agriculture activities in our area because they think that it is for not us. Our job is for government government service or any other services where there is no service but there is huge opportunity in the agriculture. We are trying to focus the agriculture and livestock. So we have pig mission, we have goat mission, we have livestock mission, and we have livelihood mission also, and we have more than 30 partners now. Some national level, international level organization, we are inviting them to start works and activity for our rural development and other agriculture and economic development. So definitely, as we have said, we are planning for economic conclave with some IITs and some reputed institutions, and we are going to start in last knowledge festival in Bodoland University. There are lots of advice came for having some economic policy, and we are doing study on that, and definitely we'll have some policy. By March, our government is preparing one vision document for government. This is for communities, but for government we will have another vision document on March 2025. নিশ্চয় প্ৰথমতে হয় কি এই জনগোষ্ঠীবিলাকে তেখেতসকলে বহুত সময়ত অনুভৱ কৰে যে আমাক ৰজাঘৰীয়াই বুলি কয়, যেটো কয় আপোনালোকৰ ভাষাত চৰকাৰী পক্ষই গুৰুত্ব নিদিয়ে বুলি পেলাই। আৰু এইটো অকল কাউন্সিলত নহয়, এইটো এণ্টায়াৰ নেশ্যন বা ষ্টেটত আপুনি দেখিছে যে সাউথ টু নৰ্থ, ইষ্ট টু ৱেষ্ট বহুত কমিউনিটিজ বিলাকে কৈ আছে। আৰু ভাৰতত এতিয়াও তেনেকা বহুত কমিউনিটি আছে যাৰ নেকি শিক্ষাৰ হাৰ বহুত কম, তেখেতসকলৰ ভূমিৰ অধিকাৰ পোৱা নাই, সাংস্কৃতিক অধিকাৰবিলাক পোৱা নাই। আৰু স্বাধীনতাৰ পিছত এনেকুৱা জনগোষ্ঠী আছে যাৰ এতিয়াও MLA এজনো নাই তেখেতসকলৰ কথাবিলাক এছেম্বলিত ৰাখিবলৈ, পাৰ্লিয়ামেণ্টত ৰাখিবলৈ। চ' এজন সংগ্ৰামী হিচাপে মই নিজেও এই কথাবিলাক উপলব্ধি কৰোঁ, আৰু সেইকাৰণে মই অলপ আগতে মোৰ কথাত মই আপোনালোকক কৈছোঁ যে ভিজন ডকুমেণ্টটো এটা ৰোড মেপ। তেখেতসকলক ফ'কাছ আগত প্ৰায়ৰিটিটো কেনেকৈ কৰিম, আমাৰ এজেণ্ডাবিলাক তেখেতসকলেও কৰিব পাৰিব, চৰকাৰেও কৰিব পাৰিব। কিন্তু তাত মই কৈছোঁ যে তিনিটা কেটেগৰীৰ সমস্যা আছে। এটা কেটেগৰীৰ সমস্যা আছে আমি কাউন্সিলে সমাধান কৰিব পাৰোঁ, সেইটো আমি কৰিম। এটা কেটেগৰীৰ সমস্যা আছে যিটো ৰাজ্য চৰকাৰে কৰিব লাগিব, সেইটো নিশ্চয় ৰাজ্য চৰকাৰে কৰিব আৰু কৰিও আছে। এটা কেটেগৰীৰ সমস্যা আছে যিটো নেকি ভাৰতৰ সংবিধানৰ লগত জড়িত, যিটো আমি একো কৰিব নোৱাৰোঁ। কিন্তু আমি তেখেতসকলৰ হৈ এই ভিজন ডকুমেণ্টে মাত মাতিব যে এই সমস্যাখিনি কনচাৰ্ণ অথৰিটিয়ে অলপ নজৰ দিয়াটো ভাল। আমাৰ ক্ষেত্ৰত আমি এইটোৱেই কৰিছোঁ যে এটা ডিপাৰ্টমেণ্ট আমাৰ আৰম্ভ কৰিম, যি ডিপাৰ্টমেণ্টটো কমিউনিটি ভিজন ডকুমেণ্ট, ভিজন ইমপ্লিমেণ্টেশ্যন আৰু কমিউনিটি ডেভেলপমেণ্ট। আৰু মই দেখিছোঁ যে বহুত কমিউনিটিৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেইটো বহুত ডাঙৰ নহয়। আমি এটা প্ৰজেক্টত 1000 কৰোৰ 100 কৰোৰ টকা খৰচ কৰোঁ, বাট ডেট কমিউনিটি ভিজনটো হ'ল একদম স্মল। তেখেতৰ সমস্যাটো 5 কোটি টকাটো সমাধান হৈ যায়, 2 কোটি টকাটো সমাধান হৈ যায় ইন টাৰ্মছ অফ মানি। আৰু তেখেতসকলৰ এনেকুৱাও সমস্যা আছে যিটো নেকি আমাৰ কোনোবা MP, MLA, মন্ত্ৰী বা কোনোবা অফিচাৰে কথা পাতিলেও তেখেতসকলে এই সমস্যাটো সমাধান কৰাৰ ৰাস্তা ওলাব পাৰে, where there is no involvement of fund or money. চ' তেনেকুৱা আমি দেখিবলৈ পাইছোঁ। তো সেইকাৰণে মই বিশ্বাস আছে যে কম সময়ৰ ভিতৰত সেই কমিউনিটিজবিলাকৰ কাউন্সিল লেভেলৰ সমাধান কৰিব বিষয়বিলাক আমি ডিছকাশ্যন উইথ আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম। সকলো সলিউশ্যনটো ফাণ্ড নহয়, পইচা নহয়, ইয়াৰ আৰু বাকী দিশো আছে। মানুহ এজন জীয়াই থাকিবলৈ বা পৰিয়াল এটা জীয়াই থাকিবলৈ অকল আমাক পইচাই লাগে এইটো নহয়, ফাণ্ডে লাগে, অইন ছাপৰ্টবিলাকো আমাক লাগিব। সেইকাৰণে মই কৈছোঁ যে অইন ছাপৰ্টবিলাক আমি পাই আছোঁ, ফাণ্ডিঙত আমাৰ কোনো প্ৰব্লেম হোৱা নাই। যিখিনি এইটো 500 কৰোৰ নহয়, 1500 কৰোৰ, আধা ষ্টেট গভৰ্ণমেণ্টে দিব, আধা কেন্দ্ৰীয় চৰকাৰে দিব। আৰু ইয়াৰ কাৰণে আগত হৈছিলে কি, আগৰ চৰকাৰৰ সময়ত যে আমাক
ইটো লাগে বুলি তেখেতসকলে বনাই দিছিলে আমি বনাইছো কি অহা 15 বছৰ 20 বছৰ 50 বছৰৰ কাৰণে কি লাগে আমি কিছুমান rural development institution design কৰিছো sports academic design কৰিছো কাৰণ আমাৰ তাত বহুত স্পৰ্টছৰ প্ৰতিভা আছে সো হিটো একদিনতে হৈ নুঠে আৰু আমি সৰকাৰটো যদিও 4 বছৰ কমপ্লিট হল 1 বছৰতকৈ বেছি আমি কাম কৰিব পৰা নাই কোভিডৰ কাৰণে আমাৰ সৰকাৰ আহিল কোভিডটো আৰু অলপ বাঢ়ি গল সো আমি 3 বছৰ কাম কৰিলো মই প্ৰথম আপোনাৰ খেক প্ৰশ্নৰ কথাটো কৈছো যে ভাৰত সৰকাৰো কাম কৰি আছে আমিও কৰি আছো ষ্টেটও কৰি আছে যিখিনি এইবাৰ আমাৰ প্যাকেজৰ পইচাখিনিক আমি খৰচ কৰিব বিচাৰিছো ইটো কোনো আমি সব কামত ব্যৱহাৰ কৰিব বিচৰা নাই কিছুমান ইনষ্টিটিউচন আমি ডেভেলপ কৰিব বিচাৰিছো যি ইনষ্টিটিউচন বিলাকে অনাগত দিনত বিটিআৰ অঞ্চলৰ ৰাইজক সকলো দিশৰ পৰা আগুৱাই নিব পাৰিব সেই কাৰণে হিবিলাক ডিপিআৰ বনাইছো ডিপিআৰ বিলাক ভাল কনসালটেন্ট লৈছো যি কনসালটেন্ট বিলাকে ভাল কাম কৰা নাই টিকট সকলো গুছাই পেলাই নতুন দিছো আমি মটুতে গভৰ্নমেন্টৰ টকাটো যাতে আঠানাও খৰচ নহয় পইচা আনাটো ডাঙৰ কথা নহয় পইচাটো আনিম কিন্তু পইচাটো আসল জায়গাত খৰচ কৰিব লাগিব আগৰ সময়ত হৈছিলে যে বিভিন্ন খুটা সাপ্লাই দি ছাতি সাপ্লাই দি ফ্লাই সব খেক কৰি দিছিল আমি তাত নিবলৈ বিচাৰা নাই আমি নিব বিচাৰিছো এটা ইনষ্টিটিউচন এটা গৰিব লাগে যাৰ দ্বাৰা অনাগত দিনত আমাৰ জেনাৰেশনৰ লাভ হ'ব লাগে আপোনাৰ প্ৰথম প্ৰশ্নটো আছিল ভূমিৰ সমস্যা ভূমিৰ সমস্যাটো আজি যেটো সমস্যা ইটো স্বাধীনতাৰ 1947 পৰা সমস্যা যি মানুহে আজি পোৱা নাই হি মানুহটো আগত 1950 পোৱা নাই 60 70 80 90 2000 চনলৈকে পোৱা নাই গতিকে আজি ক্ৰিয়েট কৰা সমস্যা নহয় 2000 চনৰ পিছত 2024 হল এইখিনি লগে পোৱা নাই এই কাৰণে আমি সবচে প্ৰায়োৰিটি মানে এডুকেশনৰ লগত ভূমিটো লৈছিলো আৰু ভূমিত আমি কি কৰিলো অফলাইন যেটো মই প্ৰথমতে কলো আপোনালোকক যে আমিয়ে প্ৰথম কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত জুনে ভূমিৰ ডকুমেন্টটো ডিজিটাইজ কৰিছো 100% ডিজিটাইজ হিটো এটা ডাঙৰ কাম সৰকাৰে সেকেন্ড আমি কি কৰিলো অসমত জেনেকা বসুন্ধৰা আমিও বৈষমতি আৰম্ভ কৰিলো আৰু বৈষমতি 13টা সাৰ্ভিস দিয়া হৈছে বেলেগ 13টা সাৰ্ভিস ল্যান্ড ট্ৰান্সফাৰ কৰা ৰেজিষ্টাৰ কৰা সব 13টা সাৰ্ভিস দিয়া হৈছে আৰু আমি জানুৱাৰী 2024 আৰম্ভ কৰিছিলো কিন্তু ৰোলিং হৈছিলে মাৰ্চৰ পৰা এতিয়ালৈকে 1 লাখতকৈ বেছি পৰিয়ালৰ ভূমিৰ সমস্যা থ্ৰু অনলাইন সমাধান কৰা হল আমি 3 বছৰ আগত যেটো কাম আৰম্ভ কৰিছিলো ফৰেষ্ট অঞ্চলত এফআৰএ ফৰেষ্ট ৰাইট এক দিয়া নৰমেল জায়গাত মাটিৰ পাট্টা দিয়া এই কথাবিলাক যদি এইবিলাক ডেটা আমি চালো যোৱা আমাৰ ডিসেম্বৰৰ বিগিনিংলৈকে 1,43,000 পৰিয়ালে কি কয় অফলাইন যোগেদি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছে মানে কুল মিলাই 2,43,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈছে নিশ্চয় কিছুমান এৰিয়া আছে যেটো এৰিয়া বেলেন ব্লক যত বেলেন ব্লকত জুনে ডিজাৰ্ভ নকৰে তাৰ অলপ বিলম্ব হৈছে কিছুমানে ভূমিৰ আইন বিলাক নাচাই ই ভাবিছে যে মোক ইয়াত লাগে পিজিআৰত অসমতো কিছুমান জায়গাত আছে কি পিজিআৰত দিব পৰা নাই পিজিআৰৰ ক্ষেত্ৰৰ সমস্যাটো কি হৈছে পিজিআৰ ভিজিআৰৰ ক্ষেত্ৰত আগতে আহি মানুহখিনি বহি গল সুপ্ৰিম কোৰ্টে কৈছে যে ই মানুহখিনি বহিছে কিন্তু 5% মাটিটো ফ্ৰী কৰি ৰাখিব লাগে কিন্তু 5% মাটিটো কোনো দিব নিবিচাৰে 100 বিঘা মানুহে লৈ ললে তো হি জায়গাত সেটেলমেন্ট দিব লাগিলে সুপ্ৰিম কোৰ্টৰ গাইডলাইনটো ফলো কৰিব লাগিলে 5% মাটি উলাব লাগিব সো এই জায়গাত বিলম্ব হৈছে কিন্তু আমাৰ কি হৈছে আমাৰ ডাটা কমপ্লিট ষ্টাডি কমপ্লিট সব কমপ্লিট আৰু হি কাৰণে ভিজন ডকুমেন্টত মেনশন আছে আৰু হিটো কিও কোৱা নাই ইটো টেকেট সকলৰ ভিজন ডকুমেন্ট কমিউনিটি ভিজন ডকুমেন্ট নট গভৰ্নমেন্ট ভিজন ডকুমেন্ট মাৰ্চৰ যেটো গভৰ্নমেন্ট ভিজন ডকুমেন্ট উলাব তাত আমি স্পেসিফিক কৈ দিম যে ইমান দিনৰ ভিতৰত ইমান বছৰৰ ভিতৰত ইমান মানুহে আৰু মাটিৰ পাট্টা পাব মাটিৰ সমস্যা সমাধান হ'ব স্পেসিফিক্যালি মাৰ্চত যেটো গভৰ্নমেন্ট ভিজন ডকুমেন্ট তাত ইটো কমপ্লিটলি ৰিফ্লেক্ট কৰা হ'ব